তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সংবাদমেল যোৱা পৰহি বিজেপি চাহ মৰ্চাৰ সভাপতি গোলেন নায়কে কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উপস্থাপন কৰাৰ সন্দৰ্ভত জিলা কংগ্ৰেছ কমিটিৰ এই সংবাদমেল 60 বছৰ কংগ্ৰেছে একো কাম কৰা নাই বুলি বিজেপি চাহ মৰ্চাৰ সভাপতি গোলেন নায়কে কৰা মন্তব্যত উভতি ধৰি সংবাদমেলক তেওঁ পঢ়া স্কুল কলেজৰ কংগ্ৰেছৰ দিনতে নিৰ্মাণ কৰা বুলি কয় লগতে ইতিমধ্যে চাহ বাগিচা শাসকীয় বিজেপি চৰকাৰৰ দিনত বিক্ৰী কৰা হৈছে কিমান ডাঙৰ ষড়যন্ত্ৰ চলা হৈছে সেই কথা চাহ শ্ৰমিকসকলে বুজি উঠিছে এবাৰ বিজেপিৰ তেনে কৰ্মসমূহত অসন্তুষ্ট হৈ অহা ২৬ত কংগ্ৰেছ দলৰ চৰকাৰ গঠন কৰিব বুলি জিলা কংগ্ৰেছ কমিটিয়ে নিশ্চিত প্ৰদান কৰে বিজেপি চৰকাৰে পূৰণ কৰা নাই গতিকে তেখেতসকলে যিবিলাক আইনবিলাক যিবিলাক বনাইছে সেই আইন কানুনবিলাকো এনেকুৱাকৈ বনাইছে যে আমাৰ শ্ৰম সংহিতা বুলি শ্ৰম কোড যিটো আছে শ্ৰম কোডৰ জৰিয়তে বিভিন্ন আইনবিলাকক কাৰ্টেল কৰি মালিক পক্ষৰ স্বাৰ্থত তেখেতসকলে আইনবিলাক বনাইছে এই ক্ষেত্ৰত বিভিন্ন আগৰ চৰকাৰবিলাকে বিভিন্ন ট্ৰেড ইউনিয়ন যিবিলাক আছে ট্ৰেড ইউনিয়নবিলাকৰ লগত আলোচনা কৰিহে আইনবিলাক প্ৰণয়ন কৰিছিলে কিন্তু কাৰো লগত কোনো আলোচনা নকৰাকৈ কেৱল কৰ্পৰেট গোষ্ঠীৰ কাৰণে তেখেতসকলে আইনবিলাক প্ৰণয়ন কৰিছে কাৰো লগত কোনো সোধপোছ নাই আৰু আমি অসমত কেন্দ্ৰীয় চৰকাৰৰ হেভি ইণ্ডাষ্ট্ৰী মিনিষ্ট্ৰী অন্তৰ্গত 10খন চাহ বাগিচা এই 10খন চাহ বাগিচাত আজি দুমাহ এমাহ কাম কৰাৰ পাছতো শ্ৰমিকসকলে দৰমহা পোৱা নাই এণ্ড্ৰইল কোম্পানী 2-3 মাহ কাম কৰাৰ পিছতো মানুহবিলাকে দৰমহা পোৱা নাই ৰেচন পোৱা নাই টি প্লেণ্টেশ্যন লেবাৰ এক্ট অনুসৰি যি সুবিধা পাব লাগে সেই সুবিধাবিলাকো তেখেতসকলে আজিলৈকে পোৱা নাই গতিকে তেখেতসকলে এতিয়া ডাঙৰ কথা কয় তেখেতে এনেধৰণৰ কথাবিলাক কয় আচলতে বিজেপিৰ যি চাহ মৰ্চা আছে এই সমস্যাখিনি উপস্থাপন কৰিব লাগিছিলে তেওঁলোকৰ চৰকাৰ আছে চৰকাৰক ধৰিব লাগিছিলে গোলেন নায়ক ডাঙৰীয়াই এইবিলাক ধৰি মেলি আমাৰ কামবিলাক কৰোৱাব লাগিছিলে কিন্তু আমি দেখিছোঁ এই বিজেপি চৰকাৰৰ দিনত বাগিচাবিলাক ক্ৰমান্বয়ে বিক্ৰী হৈ গৈছে প্ৰায় শেষ অৱস্থাত আজি উপনীত হৈছে আমি দেখিছোঁ যে আমাৰ যি ৱাৰেণ্ট ইণ্ডিয়া টি লিমিটেড আছিলে 14খন বাগান আছিল আমাৰ এপিজয় আছিলে 15খন বাগান আছিলে আমাৰ আসাম কোম্পানী আছিলে 17খন বাগান আছিলে আমাৰ বিভিন্ন আমি মেকলিন মেকলয় ক্লাছেল বিভিন্ন কোম্পানী আজি 200 বছৰ তেখেতসকলে চাহ উদ্যোগৰ লগত জড়িত তেখেতসকল এই চাহ উদ্যোগৰ লগত জড়িত হোৱাৰ পাছত আমি দেখিলোঁ যে তেখেতসকল এতিয়া ৱাৰেণ্ট ইণ্ডিয়া টি লিমিটেড সব বাগান বিক্ৰী কৰিব লাগিব এটাও বাগান তেওঁলোকৰ এতিয়া নাই তাৰপিছত আমি দেখিলোঁ এপিজয় আসাম ফ্ৰণ্টিয়াৰ এইবিলাকো সম্পূৰ্ণ বাগান বিক্ৰী কৰি তেখেতসকল চাহ উদ্যোগৰ পৰা ওলাই গ'ল বা আসাম কোম্পানী সকলো বাগান বেছি পালে তেখেতসকলে উদ্যোগৰ পৰাই ওলাই গ'ল এইটো নিশ্চয় এটা বৰ দুখজনক কথা আৰু চাহ এই বাগিচাবিলাক কিনিছে কোনে এই বাগিচাবিলাক কিনিছে অসমৰ মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়ক সাংসদ এই মানুহবিলাকে বাগানবিলাক কিনিছে তাৰমানে বাগিচা কোম্পানীবিলাকক হয়তো তেখেতসকলে ভিতৰুৱাকৈ এটা প্ৰেছাৰ ক্ৰিয়েট কৰিছে প্ৰেছাৰ ক্ৰিয়েটৰ ফলত তেখেতসকল বাগিচা এৰি পলাই দিছে গতিকে এইটো এই 200 বছৰীয়া চাহ উদ্যোগটো যে আজি ধ্বংসৰ অৱস্থাত গৈ আছে এই ক্ষেত্ৰত বিজেপি দলৰ আমাৰ চাহ মৰ্চাৰ যি সভাপতি গোলেন নায়ক ডাঙৰীয়া এইখিনি কথা উপস্থাপন কৰিব লাগিছিলে চৰকাৰক ধৰিব লাগিছিলে ইয়াৰ ওপৰত পৰিকল্পনা বনাব লাগিছিলে পলিচি বনাব লাগিছিলে যে বাগিচাবিলাক ধ্বংস হৈ গৈছে গতিকে এইবিলাক কোনো কাম নকৰি আৰু তেখেতে কৈছে যে কংগ্ৰেছ দলে কোনো ৰকমৰ 60 বছৰত কাম কৰা নাই তো মই প্ৰশ্ন কৰিব খুজিছোঁ গোলেন নায়ক ডাঙৰীয়া যিটো স্কুলত পঢ়িছিলে সেই স্কুলটো কংগ্ৰেছ দলে বনোৱা গোলেন নায়ক ডাঙৰীয়া যিটো কলেজত পঢ়িছিলে সেই কলেজটো কংগ্ৰেছ দলে বনোৱা গতিকে তেওঁ জানিব লাগে এইখিনি কথা অলপতে মৰাণত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰেলী কৰিবলৈ আহি তেখেতে তাতে কৈছিলে মেভি চায়ৱালা চাহ শ্ৰমিকৰ দুখৰ কথা মোতকৈ বেছি আৰু কোনো বুজি নাপায় কিন্তু আজি প্ৰায় 11 বছৰ হৈ গ'ল 11 বছৰত দিনে
চাহ বাগিচাবিলাক ৰখা তললৈ গৈ আছে, বেয়া ফাললৈ গৈ আছে। গতিকে এই যে যিটো চাহ বাগিচাৰ যিটো দুৰৱস্থা, এইটো কেৱল বিজেপিৰ কাৰণেই হৈছে। আৰু বিজেপি চৰকাৰ থাকে, বিজেপি চৰকাৰ আৰু যদি দীৰ্ঘদিন থাকে, চাহ বাগিচা অসমত নাথাকে। অসমৰ পৰা চাহ বাগিচাই শেষ হৈ যাব। কাৰণ তেওঁলোকৰ যিবিলাক পৰিকল্পনা যিদৰে দেখিছোঁ, এই 10 বছৰত তেওঁলোকে 351 হাজিৰা দিম বুলি কৈছিলে। 351 টকা হাজিৰা নিদি তেওঁলোকে আৰু এটা কথা কৈছে, কংগ্ৰেছে বোলে 257 টকা হাজিৰা, 237 টকা হাজিৰা দিছিল। যেতিয়া 237 টকা হাজিৰা কংগ্ৰেছে দিছিলে, তেতিয়া চাউলৰ দাম আছিলে 14 টকা, 14 চনত। আটাৰ দাম আছিলে 14 টকা, আলু 10 টকা আছিলে, বা অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বহুত কম আছিলে। আজি প্ৰায় 4 গুণ বাঢ়ি গৈছে। আজি আমি তিনিচুকীয়াত প্ৰেছ মিট এটা কৰিছোঁ। এই প্ৰেছ মিটৰ উদ্দেশ্যটো হৈছে যে যোৱা পৰহি বিজেপি চাহ মৰ্চাৰ সভাপতি দুলেন নায়ক ডাঙৰীয়াই কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন ৰকমৰ অভিযোগ উপস্থাপন কৰিছে। তেখেতে কৈছিলে যে 60 বছৰ বোলে কংগ্ৰেছে একোৱেই কৰা নাই। তো মোৰ প্ৰশ্ন, দুলেন নায়ক ডাঙৰীয়া আজি পঢ়া শুনা কৰি যিটো পৰ্যায়ত আছে, চাহ মৰ্চাৰ সভাপতি হৈ আছে, তেওঁ পঢ়া স্কুলটো কংগ্ৰেছে বনোৱা, তেওঁ পঢ়া কলেজটো কংগ্ৰেছে বনোৱা। আৰু এনেকুৱা তেওঁলোকে দেখাব খোজে যে 14 চনৰ পাছতে গোটেইবিলাক আৰম্ভ হৈছে। বোলে বেংক একাউণ্টবিলাক তেওঁলোকে কৰিলে, গোটেই বাগিচা মানুহৰ বেংক একাউণ্টবিলাক তেখেতে কৰিলে। তো ইয়াৰ 14 চনৰ আগতো চাহ শ্ৰমিকসকল ৰিটায়াৰ্ড কৰিছিলে, আৰু ৰিটায়াৰ্ড কৰাৰ পিছত তেখেতসকলৰ যি PFৰ ধন, গ্ৰেচুইটিৰ ধন, অন্যান্য যিবিলাক ধন পাব লগা আছে, সেই ধনবিলাক কিন্তু মানে বেংক একাউণ্টৰ জৰিয়তেহে পাইছিলে। গতিকে আভুৱা ভৰা কথাবিলাক কৈছে। আৰু বিজেপি চৰকাৰ থাকিলে চাহ বাগিচাবিলাক নাথাকিব। বিজেপিৰ দিনত ৱাৰেণ্ট ইণ্ডিয়া টি লিমিটেড, মেকলিন মেগৰ, মেকলয়ড ৰাছেল, আছাম ফ্ৰণ্টিয়াৰ, এপিজয়, বিভিন্ন নামী দামী কোম্পানী ইতিমধ্যে চাহ বাগিচা সম্পূৰ্ণৰূপে বিক্ৰী, চাহ ব্যৱসায়ৰ পৰাই সম্পূৰ্ণৰূপে তেখেতসকল ওলাই গৈছে। গতিকে তেখেতসকলে যে ওলাই গৈছে, ওলাই যোৱাৰ পিছত এতিয়া চাহ বাগিচাবিলাক কিনিছে মুখ্যমন্ত্ৰী, সাংসদ, মন্ত্ৰী, বিধায়ক, চাউল বেপাৰী, দাইল বেপাৰী, আলু বেপাৰী, সেইবিলাকে চাহ বাগিচাবিলাক কিনিছে। আৰু তেওঁলোকে চাহ বাগিচা কিনিছে শ্ৰমিকসকলৰ মুখলৈ চাই নহয়, তেওঁলোকে চাহ বাগিচা কিনিছে কেৱল মাটিৰ লোভত। আমাৰ ওচৰতে আছে শুকান পুখুৰী আৰু কচুজান চাহ বাগিচা। ইয়াৰ মাটিৰ কালি হৈ গ'ল 6,000 বিঘা। তো 6,000 বিঘা মাটিৰ কালি থকা বাগিচাখন আজি 60 কোটি টকাত বিক্ৰী হ'ল। 60 কোটি টকাত কিনিলে, বিশেষ ব্যক্তিয়ে কিনিলে। আৰু বিশেষ ব্যক্তিয়ে কিনি তেখেতে আইন প্ৰণয়ন কৰিলে যে কোনোবাই যদি বাগিচা কিনে 10% মাটি বেলেগ কামত ব্যৱহাৰ কৰিব পাৰি। গতিকে যদি 10% মাটি বেলেগ কামত ব্যৱহাৰ করতো 6,000 বিঘাৰ 10% 600 বিঘা। তো 600 বিঘা হল, এই 600 বিঘা তেওঁ রিসোর্ট বনাব পাৰে বা মেডিকেল বনাব পাৰে, স্কুল বনাব পাৰে, কলেজ বনাব পাৰে। ব্যৱসায় যদি কৰে তো আৰু বেছি লাভ হ'ব। মই ধৰি ললো এই 600 বিঘা মাটি বিক্ৰী হ'ব। তো তিনিচুকীয়াত এতিয়া এবিঘা মাটিৰ দাম 3 কোটি টকা বিঘা চলি আছে, হাৰ্ট অফ দ্য তিনিচুকীয়া টাউন। তো 3 কোটি টকা এতিয়া, আৰু বোথ সাইড নেশ্যনেল হাইৱে 37 আৰু বাইপাছ দুইটা আছে। গতিকে এতিয়া 3 কোটি টকা বিঘা হলে 600 বিঘাৰ দাম হৈ যাব 600 × 3 = 1,800 কোটি। তো 600 বিঘা মাটি বিক্ৰী কৰি তেখেতে কিমান টকা পাইছে? 1,800 কোটি টকা পাইছে। গতিকে কিমান ডাঙৰ ষড়যন্ত্ৰ এটা চাহ বাগিচাবিলাকৰ ওপৰত চলিছে, এই কথাটো চাহ শ্ৰমিক ৰাইজ, চাহ বাগিচাত বসবাস কৰা শ্ৰমিক কৰ্মচাৰী সকলোৱে বুজি পাইছে কথাটো। আৰু এইবাৰ এনেধৰণৰ কামৰ বাবে বিজেপিক আমি চাহ বাগিচাৰ পৰা তেখেতসকলে বিদায় দিব আৰু অহা 26ত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব। মৃণাল চক্ৰৱৰ্তী ৰিপৰ্ট, ডেইলি 24।